ডিজিটেল পদ্ধতিত লেনদেনক দেখা গৈছে যে সকলোৱে আদৰি লৈছে আৰু আমি দেখিছোঁ যে নতুন ভাৰতত ডিজিটেল পদ্ধতিতে লেনদেন বা QR কোড ব্যৱহাৰ কৰি UPI ব্যৱহাৰ কৰি লেনদেনৰ যি প্ৰক্ৰিয়া সেয়া অধিক জনপ্ৰিয় হৈছে দেখা গৈছিল যে কিছুদিন পূৰ্বে ভাৰতৰ ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এটা ফটো আপলোড কৰিছিল সামাজিক মাধ্যমত য'ত দেখা গৈছিল যে এজন অটো ড্ৰাইভাৰে দেখা গৈছিল যে QR কোড ব্যৱহাৰ কৰিছিল তেখেতৰ ৰিষ্ট ৱাচত আৰু সেই QR কোডৰ মাধ্যমে তেখেতে পেমেণ্ট সংগ্ৰহ কৰিছিল আমি হাইলাকান্দিৰ এজন ই-ৰিক্সা চালকক দেখুৱাইছোঁ তেখেতৰ নাম বিজয় সোণাৰ আৰু তেখেতো প্ৰায় 6 মাহৰ পৰা দেখা গৈছে যে পেমেণ্ট তেখেতে সংগ্ৰহ কৰে বা ভাড়া তেখেতে লয় এই QR কোড ব্যৱহাৰ কৰি কুইক ৰেসপন্স কোডৰ মাধ্যমে UPI व्यवहार करी तेखतर पराई जानिब विचारिम। मेरा नाम विजय कुमार सोनार है और घर कहाँ है? मेरा घर हैलाकंदी बाजार PWD कॉलोनी में है। और ये जो आप UPI यूज़ कर रहे हैं कब से यूज़ कर रहे हैं? 6 महीने से मैं लगातार यूज़ कर रहा हूँ और इसमें कस्टमर जो पैसेंजर है उनका बहुत ज़्यादा सुविधा है, फैसिलिटीज़ है, उनको छुट्टा देना नहीं पड़ता है और मेरे डायरेक्ट इसमें स्कैन कर देते हैं, इसमें पैसा मेरे अकाउंट में आ जाता है, कोई दिक्कत नहीं है। एजन पैसेंजर আছে তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকে অলপ আগত দেখিছোঁ আপুনি আপনার স্ক্যান করেছে পেমেন্ট করেছে এই পদ্ধতিটো কেনেকৈ দেখে? পদ্ধতিটো বহুত ভাল আছে কলেজ স্টুডেন্ট আছে বহুত আৰু আমালোকৰ নিচিনা অফিসত যায় খুচুৰা বহুত প্ৰব্লেম হয় আৰু ৰাতিপুৱা যেনেকৈ অফিসত যায় মানুহ কলেজত যায় তেতিয়া বহুত টাইমৰ প্ৰব্লেম হৈ যায় খুচুৰাটো মানে কেতিয়াও নিমিলে তো এই পৰা UPI সিস্টেমটো বহুত ভাল হৈছে আৰু ডিজিটেল ইণ্ডিয়াৰ লগত আমাৰ হাইলাকান্দিও আৰু বহুত আগুৱাইছে।